বৃহস্পতিবাৰে নিশা টিয়কৰ ফুটভিলাৰ ওচৰত এখন ডাম্পাৰৰ খুন্দাত মৃত্যু হৈ ভগামুখৰ ক্ষীৰোদ শইকীয়া নামৰ যুৱকজন। ব্যৱসায়ৰ কামত টিয়কলৈ অহা ক্ষীৰোদ শইকীয়াৰ মৃত্যুৱে নিথৰুৱা কৰিলে পৰিয়ালটোক। চাইলেঞ্চযুক্ত পথ সম্প্ৰসাৰণ কাম লেহেমীয়া হোৱাৰ লগতে ঘাইপথত ডাম্পাৰৰ দৌৰাত্মৰ বাবেই সাধাৰণ জনতা ঘাইপথলৈ ওলাই আহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে AS04 BC 8443 নম্বৰৰ নথিপত্ৰবিহীন ডাম্পাৰখন পথ সম্প্ৰসাৰণ কামত নিয়োজিত নিৰ্মাণ প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে। পথ পৰিবহণ বিভাগৰ চকুৰ সন্মুখত কেনেদৰে নথিপত্ৰবিহীনভাৱে ডাম্পাৰ চলি আছে তাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে। প্ৰায় ৩৫ কিলোমিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে এইটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যৰ বিষয়। তেওঁলোকে লাজ পোৱা উচিত। এই পথটোৰে দুৰৱস্থাৰ বাবে ইয়াত কালি এটা এক্সিডেণ্টৰ ঘটনা ঘটিছে। এই এক্সিডেণ্টৰ ঘটনাটো নতুন ঘটনা নহয়, ইয়াত প্ৰায় ৩৫জন লোকে প্ৰাণ দিবলগীয়া হৈছে আৰু ২১ চনত কালি সেই তাৰিখটোতে পুনৰ আগৰ সেই ২১ চনত এজন ব্যক্তিয়ে প্ৰাণ দিবলগীয়া হৈছিলে। এনে ক্ষেত্ৰত আমি এই চৰকাৰখনক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, এই অত বছৰে প্ৰায় ৩৫ কিলোমিটাৰ পথটো সম্পূৰ্ণ কৰাত কিয় ব্যৰ্থ হৈছে চৰকাৰখন? কিহৰ কাৰণে পথটো দুৰৱস্থাৰ কাৰণে ৰাইজে হাৰাশাস্তি খাবলগীয়া হৈছে? কিমান মানুহে আৰু মানে প্ৰাণৰ বিনিময়ত বা তেজ দিলে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব, এই কথাটো চৰকাৰখনে স্পষ্ট কৰিব লাগে। ইয়াৰ লগে লগে এটা কথা ক'ব বিচাৰিম যে ইয়াত যিসমূহ চাহবোৱে খুলি দিলে, এই চাহবোৱেসমূহ মানুহ যাবৰ কাৰণে উপযুক্ত নহয়, কোনো পথ নিৰ্দেশনা নাই। এনে ক্ষেত্ৰত এক্সিডেণ্ট হোৱাটো স্বাভাৱিক কথা। ইয়াত এজন ভাল প্ৰজেক্ট মেনেজাৰ লাগে। প্ৰজেক্ট মেনেজাৰজন ইয়াত কিহৰ কাৰণে তাৰ প্ৰজেক্ট মেনেজাৰ যি কোৱালিফিকেশ্যন তেনেকুৱা এটা মোটা দৰমহাৰ এটা পদবী হয়, এই পদটো ইয়াত কিয় দিব পৰা নাই? এই ক্ষেত্ৰত চৰকাৰক আমি বিভাগক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। ইয়াত এজন প্ৰজেক্ট মেনেজাৰ দিয়ক। আমি প্ৰশাসন আৰু চৰকাৰক এটা কথা ক'ব বিচাৰোঁ, বিভিন্ন সময়ত যান বাহনক লৈ বিভিন্ন সময়ত নতুন আইন প্ৰণয়ন কৰি আছে। আমাৰ যিসকল জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজে বাণিজ্যিক বাহন হওক বা ব্যক্তিগত বাহন হওক, এনে ক্ষেত্ৰত কিন্তু বহুত কঠোৰ নীতি নিয়ম মানি চলা দেখিবলৈ পোৱা গৈছে। কিন্তু এই বৃহৎ কোম্পানীসমূহ বা বৃহৎ এই ঠিকাদাৰসমূহৰ এই বাহনসমূহ কেনেকৈ নথিপত্ৰবিহীনভাৱে নাম্বাৰ প্লেটবিহীনভাৱে চলি আছে, এই কাৰ পকেটত সোমাই আছে? এই বিভাগটো আচলতে দ্বিতীয় অফিচটো কাৰ পকেটত সোমাই আছে? এই কথাটো টিয়কবাসী ৰাইজৰ মনত আজি প্ৰশ্ন উদয় হৈছে। আৰু আমিও আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে দ্বিতীয়গৰাকীয়ে বা পৰিবহণ বিভাগে এই ঠিকাদাৰসমূহৰ বা এই গাড়ীসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতলোকৰ সৎ সাহস দেখাওক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা শূন্য সহনীল নীতি সম্পূৰ্ণ ফলপ্ৰসূ কৰি এই বিভাগসমূহৰ ওপৰত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। কালি যিটো ঘটনা টিয়কত সংঘটিত হৈছে এইটো অত্যন্ত মৰ্মান্তিক। প্ৰথমে এই ঘটনাটোক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ক্ষীৰোদ শইকীয়া নামৰ যিজন লোক ফ'ৰলেন নিৰ্মাণকাৰী সংস্থাৰ অবৈধ ডাম্পাৰ বুলি এইকাৰণে ক'ব লাগিব, যিখন ডাম্পাৰে খুন্দা মাৰিছে তেখেতক মৃত্যুমুখত পেলাইছে। ডাম্পাৰখনৰ খুব ফিটনেছ ফেইল, তেওঁলোকৰ টেক্স ফেইল। গতিকে এনেকুৱা অবৈধ ডাম্পাৰ যিবিলাক আছে, পৰিবহণ বিভাগলৈ আমাৰ এটা প্ৰশ্ন যে আপোনালোকে সাধাৰণ জনতাক যেনেদৰে হাৰাশাস্তি কৰে, ৰাস্তাৰ কাষত এখন গাড়ী ৰাখিলে যেনেকৈ ফটো মাৰি আপোনালোকে ফাইন কাটে, শিৱা হালকাৰ নামৰ যিজন দুৰ্নীতিৰ সদাগৰী ঠিকাদাৰৰ যিবিলাক ১০০ৰো অধিক ডাম্পাৰ ইয়াত চলি আছে, ডাম্পাৰবিলাকৰ বিৰুদ্ধে আপোনালোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কাৰণটো নে আপোনালোকে মাহেকীয়া হাৰত কিবা কমিশ্যনৰ অংক আছে? সেই কমিশ্যনৰ অংকৰ কাৰণে আপোনালোকে শিৱা হালকাৰ যিবিলাক ইয়াত ডাম্পাৰ চলি আছে ফ'ৰলেন নিৰ্মাণৰ বিভিন্ন মাটিৰ কামত হওক বা অন্যান্য কামত, সেইবিলাকৰ ভিতৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নেকি? এইটো আমাৰ প্ৰশ্ন। তাৰ লগতে আমি উল্লেখ কৰিম যিজন শিৱা হালকাৰ, তেখেতে অসমৰ য'তে কাম কৰে তেখেত দুৰ্নীতিৰ সদাগৰ হয়, তেখেতক ব্লেকলিষ্টেড কৰে, নহয় কামটোৰ পৰা তেখেতক টাৰ্মিনেট কৰে। উদাহৰণ শিৱসাগৰ যিটো ফ'ৰলেন নিৰ্মাণ কৰিছিল, আমাৰ ধুতৰালি যিটো বনাইছিল, সকলো শিৱা হালকাৰ নামৰ এই ঠিকাদাৰজনে কৰিছিল। তাৰ ফলশ্ৰুতিত তেওঁলোকে কাম আধাতে কৰি তাৰ পৰা পলাবলৈ বাধ্য হ'ল। গতিকে শিৱা হালকাৰ বিৰুদ্ধে সদগুৰু নামৰ যিটো কোম্পানী আছে, সদগুৰু কোম্পানীটোৰ সৰ্বে হৈ পৰিছে শিৱা হালকাৰ নামৰ এই দুৰ্নীতিপৰায়ণ ব্যক্তিজন। গতিকে এইজনৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে ধৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগতে যোৱাকালি যিজন ক্ষীৰোদ শইকীয়া নামৰ লোক ইতিমধ্যে মৃত্যুমুখত পৰিল, তেখেতৰ পৰিয়ালটো অসম চৰকাৰে অতি সোনকালে ক্ষতিপূৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিম। টিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ডৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।